ৰাধে 22 জুনৰ পৰা যিহেতুকে 26 জুনলৈকে মা কামাখ্যা দুৱাৰ বন্ধ থাকিব। এই সময়খিনিত আমতি হাত পৰা বুলি কয়। গতিকে এই সময়খিনিত মই এটা কথা ক'বলৈ লৈছোঁ যে প্ৰকৃতি কি ৰূপ চাওকচোন। অহাকালি 22 তাৰিখ, আজি 21 তাৰিখৰ পৰা প্ৰকৃতি কি ধুনীয়া বৰষুণ এই ধৰালৈকে পেলাই দিছে। এই যিটো বৰষুণৰ, এই সময়খিনিত বৰষুণৰ যিটো মানে ৰূপ, এইটো জন্মৰ পৰা আমি তেনেধৰণে দেখি আহিছোঁ। গতিকে ভগৱানৰ শক্তি নাই বুলি আপুনি কেনেকৈ ক'ব? মাৰ শক্তি নাই বুলি আপুনি কেনেকৈ ক'ব? কাৰণ একেখিনি সময়তে প্ৰতি বছৰে এনেধৰণে যি প্ৰকৃতিয়ে ৰূপ সলায়, গতিকে ইয়াত হয়তো মানে কি শক্তি নিহিত হৈ আছে সেইটো আপোনালোকক মই নকলেও অনুভৱ কৰে। আৰু যিহেতুকে এই যি অম্বুবাচীৰ সময়খিনিত বিভিন্ন ভক্তগণে আমাৰ কামাখ্যা ধামৰ মাৰ আশীষ ল'বলৈ আহে, মাৰ যিটো শক্তি, সেই শক্তিটো সকলোৱে মানে লাভ কৰিবলৈ আহে। এই সময়খিনিত মাৰ যিহেতুকে যিটো মানে ঐশ্বৰিক শক্তি, এই শক্তিটো বহুত বেছিকৈ প্ৰভাৱ পৰে। গতিকে এইখিনি সময়ত সকলো ভক্তই কামাখ্যা ধামৰ সেই শক্তিটো ল'বলৈ সকলোৱে বিচাৰে। বহুত লোকে যায়, হয়তো বহুত লোকে নেযায়, সেইটো মই নোযোৱাখিনি কথা ক'বলৈ যোৱা নাই। যিসকলে যায় সেইখিনি কথা ক'বলৈ গৈছোঁ। তেওঁলোকে সেই শক্তিটো অনুভৱ কৰে যে মাৰ এইখিনি সময়ত যিটো জাগ্ৰত ৰূপ লৈ থাকে, এই ৰূপৰ মহিমা আচলতে আমি কৈ শেষ কৰিব নোৱাৰিম। কাৰণ আপোনালোকে দেখিছে প্ৰকৃতিয়ে যিহেতুকে সকলোকে তেনেধৰণে আমাক সৃষ্টি কৰিছে, আৰু প্ৰকৃতিয়ে নিজৰ যিখিনি কাম, সেই কামখিনি সময়মতে কৰি থাকে। আমি আচলতে মানুহে সেই বস্তুখিনি বুজি নাপাওঁ, সেই শক্তিটো আমি অনুভৱ কৰিব নোৱাৰোঁ। প্ৰকৃতিৰ কাম প্ৰকৃতি কৰি আছে, ভগৱানৰ কাম ভগৱানে কৰি আছে। আমি মানুহে সেই বস্তুখিনি ল'ব নোৱাৰাৰ ফলতে আমি বিভিন্ন ধৰণৰ বিপদৰ সন্মুখীন হওঁ, বিভিন্ন ধৰণৰ সমস্যাৰ আমি সন্মুখীন হওঁ। বাৰু যি কি নহওক, মাৰ এইখিনি সময়ত যোনে আৰাধনা কৰে তেওঁলোকে মানে যি ফল পায়, সেই ফলে কিন্তু আমাৰ জীৱনত যিবিলাক বাধা আছে, সেই বাধাবিলাক আমাৰ নিজেই আঁতৰ হৈ যায়। আচলতে আমি এইখিনি ৰীতি নীতি, যিবিলাক পৰম্পৰা আমাক পূৰ্বপুৰুষবিলাকে দেখুৱাই আহিছে, সেইখিনি আমি ল'বলৈ শিকিব লাগে। আৰু আমি নিজেও অনুভৱ কৰিব পাৰিব লাগে যে আচলতে শক্তি কি, মাৰ শক্তি কি, মাৰ সেই শক্তিৰ অপাৰ মহিমা আছে। এই অপাৰ মহিমাত আমি নিজকে যাতে মাৰ ওচৰত বিলীন কৰি দিব পাৰোঁ, তাৰে আমি কামনা কৰিব লাগে। মায়ে যাতে সকলো সন্তানকে যাতে কুশলে মংগলে ৰাখে, মই সেইটোৱেই মাৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰি আহিছোঁ। মাৰ আশীষ ল'বলৈ যিবিলাক দূৰ দূৰণিৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা ভক্ত আহিছে, তেওঁলোকেও মাৰ সেই আশীষ ল'বৰ কাৰণে আহে। গতিকে আমি যিহেতুকে নিচেই ওচৰতে আছোঁ, বা মই গুৱাহাটীত থকা বুলিয়ে কোৱা নাই, অসমৰ বিভিন্ন প্ৰান্তত যিমানখিনি লোক মাৰ ভক্ত, নিশ্চয় তেওঁলোকে আহিব, মাৰ আশীষ ল'বলৈ আহিব, মাৰ শক্তিটো তেওঁলোকে অনুভৱ কৰিবলৈ আহিব। গতিকে মায়ে যাতে আমাৰ আহিবলগীয়া দিনবিলাক বহুতো আমাক মানে ধুনীয়াকৈ পৰিচালিত কৰি লৈ যায়, যাতে বাধাবিলাক আমাৰ নাশ কৰে, সকলো দুখ কষ্ট যাতে মায়ে আমাক লৈ যায়। আমি যিহেতুকে তেওঁৰে সন্তান নহয়নে, আমাক যাতে ধুনীয়াকৈ ৰাখে, সুস্থ সবল এটা শৰীৰ দিয়ে, মন মগজুত যাতে আমাক সুস্থ বিচাৰ বিবেচনা শক্তিখিনি যাতে মায়ে আমাক প্ৰদান কৰে, সেয়ে মই মাৰ শ্ৰীচৰণত কোটি কোটি নমন জনাইছোঁ। জয় মা কামাখ্যা, জয় মা বগালামুখী, হৰ হৰ মহাদেৱ।